নমস্কাৰ পোহৰ লাইভেটৰ সমূহ দৰ্শকক স্বাগতম জনাই আজিৰ আমাৰ বিশেষ অনুষ্ঠান আৰম্ভ কৰিবলৈ লৈছোঁ। ইতিমধ্যে গুৰুজনাৰ পূৰ্বৰাজি সৃষ্টি আজি ভাওনা ইতিমধ্যে ভাওনা পুৰুষৰ সমান্তৰালভাৱে মহিলাসকলো অভিনয় কৰি আগবাঢ়িছে আৰু বহু অভিনেত্ৰী আছে যি অভিনেত্ৰীয়ে বিভিন্ন সময়ত সমাদৰ লাভ কৰিছে। আৰু এই মুহূৰ্তত আমি কিছু দৃশ্যাংশ দেখাই ল'ব বিচাৰিছোঁ যে এগৰাকী প্ৰতিভা থকা এগৰাকী অভিনেত্ৰী মহিলা অভিনেত্ৰী যিগৰাকী মহিলা অভিনেত্ৰীয়ে ইতিমধ্যে উজনিৰ পৰা নামনিলৈ বৰ্তমান সময়ত চৰ্চিত হৈ আছে। বিশেষভাৱে ভাওনাৰ জগতখনত অতি চিৰপৰিচিত বুলি ক'লেও ভুল নহয়। আমি ইতিমধ্যে আমাৰ স্ক্ৰীণত এই বিশেষ অভিনেত্ৰীৰ কিছু দৃশ্যাংশ অভিনয়ৰ কিছু দৃশ্যাংশ আমি দেখাই ল'ব বিচাৰিছোঁ। প্ৰিয় দৰ্শক আপোনালোকে সেই দৃশ্যাংশ দেখিলে যে কিদৰে তেখেতে খুব সুন্দৰ অভিনয় কৰে আৰু অভিনয়ত মন্ত্ৰমুগ্ধ হৈছে সমগ্ৰ উজনিৰ পৰা নামনিলৈ দৰ্শকসকল। ইতিমধ্যে আমাৰ মাজত আছে আমাৰ অতিকে চিনাকি পাপলি গোস্বামী শৰ্মা বাইদেউ ইতিমধ্যে আমাৰ মাজত উপস্থিত আছে। বাইদেউ প্ৰথমতে আপোনাক স্বাগতম জনাইছোঁ। ধন্যবাদ। হয়, ইতিমধ্যে আমাৰ দৰ্শকসকলে দেখিলে যে আপোনাৰ খুব সুন্দৰ অভিনয় যিসমূহ অভিনয় আমি দেখি আহিছোঁ আৰু বিশেষভাৱে ভাওনা জগতত আপুনি পৰিচিত আৰু নতুন প্ৰজন্মৰ যুৱতী বা মহিলাসকলৰ বাবে আপুনি আদৰ্শ অনুপ্ৰেৰণা। কাৰণ বৰ্তমান সময়ত ভাওনাত পুৰুষসকলৰ সমান্তৰালভাৱে মহিলাসকলে খুব সাৱলীল অভিনয়েৰে মন্ত্ৰমুগ্ধ কৰি আহিছে। এই ক্ষেত্ৰত আপুনিও অদ্বিতীয় বুলি ক'ব পাৰোঁ। পোনপ্ৰথমে আপোনাক আমি স্বাগতম জনাই আজি আপোনাৰ পৰা জানিব বিচাৰিছোঁ যে কেনেকৈ এই অভিনয় ক্ষেত্ৰখনত আপুনি খোজ দিলে, কেতিয়াৰ পৰা অভিনয় কৰিলে এই মুহূৰ্তত আপোনাক জানিব বিচাৰিছোঁ। জয়তে সকলোলৈকে মই সশ্ৰদ্ধ প্ৰণাম জনাইছোঁ আৰু লগতে পোহৰ লাইভেটৰ সমূহ কৰ্মকৰ্তাক অশেষ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ কাৰণ মোক এনেকৈ এইকণ সুযোগ দিয়াৰ বাবে। এই ক্ষেত্ৰখনলৈ মই আহিছোঁ 2019 বৰ্ষত প্ৰথম ভাওনাত খোজ দিছোঁ। তাৰ আগতে মই কোনোদিন অভিনয় কৰি পোৱা নাই। অভিনয়ৰ ক্ষেত্ৰত মোৰ কোনো ধৰণৰ একোৱেই নাই। মানে 2019 চনৰ 12 অক্টোবৰ দিনা প্ৰথম গড়মূৰ ইঞ্জিনিয়াৰিং কলেজৰ ওচৰত প্ৰথম ভাওনা কৰিছোঁ। সেইবাৰ কোনটো চৰিত্ৰত অভিনয় কৰিছিলে? তেতিয়া মই ৰুক্মিণী হৰণ নাটভাগৰ দন্তবক্ৰ চৰিত্ৰটো, কিন্তু সেই চৰিত্ৰটো প্ৰকৃততে নাটভাগত নাই কিন্তু সংযোগ কৰা আছে, কিন্তু মই সেই চৰিত্ৰটো অভিনয় কৰিছোঁ। প্ৰথম আপুনি যিটো প্ৰশ্ন কৰিছে অনুপ্ৰাণিত হৈছোঁ মই এটা কথাত, মানে প্ৰথম যেতিয়া মোৰ ছোৱালীজনী সৰু, এতিয়া তাই ক্লাছ 8ৰ, তেতিয়া তাই সৰু আছিলে। 2017 চনমান হ'ব। তাৰ আগতে যদি মহিলা ভাওনা হয়তো গুৱাহাটীত হৈছিলে নেকি মই নাজানো। 2017 চনমানত গৰখীয়া দল সকলোৰে প্ৰিয় পৰিচিত, তাৰ প্ৰাংগণতে এখন ভাওনা হৈছিলে মহিলা ভাওনা দক্ষযজ্ঞ। সেই দক্ষযজ্ঞ নাটভাগ মই শুনিছোঁ আৰু তেতিয়া মহিলাই ভাওনা কৰিছে। তেতিয়া মানে মই ভাবিছোঁ পুৰুষে ভাওনা কৰাহে দেখিছোঁ, মহিলাই কৰা দেখা নাই। তেতিয়া মই মোৰ মানুহজনক ক'লোঁ যে মই যাম চাবলৈ। তেতিয়া তেওঁ মোক ক'লে যে মই লৈ যাম কিন্তু মই নাচাওঁ। তেতিয়া মই ক'লোঁ যে মই বোলো হ'ব আপুনি গাড়ীতে বহি থাকিব, মই চাম, কিন্তু ছোৱালীজনী মই নি মোৰ মাৰ ঘৰ মালোৱালি তাতে মই থৈ পেলাই চাবলৈ গ'লোঁ। তেতিয়া জয়শ্ৰী খাউন বাইদেউ হয়তো আপুনি চিনি পায়, তেখেতে দক্ষ কৰিছিলে। মই বহুত মানুহ অজস্ৰ মানুহ হৈছিলে মানে গৰখীয়া দলৰ ছাইডত সেইডোখৰত। তাৰপিছতে সোমাই গ'লোঁ, সোমাই গৈ মানুহ ফালি চিৰি গৈ আগত থিয় হ'লোঁ। জয়শ্ৰী খাউন বাইদেউৰ অভিনয় খুব সুন্দৰ হৈছিলে। তেতিয়া মই তাতে আৰু বেলেগ মানুহ জয়শ্ৰী খাউন বাইদেউক তেতিয়া মই চিনি নাপাওঁ, কিন্তু আৰু তাতো বেলেগ মানুহবোৰো চিনি নাপাওঁ। তাতে এগৰাকী মানুহ চিনি পালোঁ। চিনি পাই পেলাই মই ভাবিলোঁ এইগৰাকী মানুহকে মই ক'ম আৰু মোকো কেতিয়াবা এটা অভিনয় কৰিবলৈ সুবিধা দিবলৈ। তাৰপিছত তেওঁক ছোৱালী চুইমিঙলৈ নিওঁ, তেখেতক লগ পালোঁ। তেখেতৰ নামটো জুলি গোস্বামী। তেখেতক লগ পাই পেলাই মই ক'লোঁ মোক যেনে তেনে সৰু চৰিত্ৰ এটা হ'লেও অভিনয় কৰিবলৈ মোক দিব। তেতিয়া তেখেতে ক'লে বাৰু মই তোমাক জনাম। তাৰপিছত মোক তেখেতে জনালে যে তৰাজানত বিষ্ণুপ্ৰিয়া মহিলা শিল্পী সমাজ, তাতে প্ৰথম পৰিচালক হিচাপে আছিলে উজ্জ্বল দা, তেখেত মালোৱালীয়ে হয়। তাৰপিছতে তেখেতৰ হেৰিতে মই প্ৰথম গ'লোঁ। প্ৰথম দিনা গৈছোঁ, তাৰ অলপ দিনৰ পিছত উজ্জ্বল দা নাছিল। তেতিয়া মোৰ শ্ৰদ্ধাৰ গুৰু ৰাকেশ লোচন বৰা ছাৰ আছিলে। তেতিয়া মই গ'লোঁ, তেতিয়া ৰাকেশ লোচন বৰা ছাৰে মোক এটা কথাই ক'লে, এটা চৰিত্ৰই আছিলে তাত বলভদ্ৰ আৰু সাত্যকী। বলভদ্ৰ মোৰ ঘৰৰ ওচৰৰে সবাইবন্ধা কৃষ্ণনগৰৰ মনিষা বুলি কয়, তাই আছিলে। তাই মোতকৈ অলপ চাপৰ। তাৰপিছতে সাত্যকী চৰিত্ৰটো তেতিয়া মোক ক'লে যে ৰাকেশ লোচন ছাৰে ক'লে মোৰ পৰিচালনাত এগৰাকী মানুহ সাত্যকী হ'বই নোৱাৰে, মানে
বলভদ্ৰতকৈ বহুত ওখ আৰু মানে নিমিলে মানে মোৰ পৰিচালনাত নহ'ব তেতিয়া মই ক'লোঁ ছাৰক মই ভৰিতে ধৰিছোঁ যে ছাৰ মোক উলিয়াই নিদিব আৰু মোক লাগিলে এনেই প্ৰৱেশ এটাকে কৰিম মোক যেনে তেনে আপুনি কিবা এটা চৰিত্ৰ দিয়ক আৰু যাচজা হ'লেও তেতিয়া তেখেতে ক'লে তাৰপিছত গৈ পেলাই কথা চথা পাতি মেলি লাষ্টত দন্তবক্ৰটো দিলে সেই দন্তবক্ৰই মই পাতনি মেলিছোঁ আৰু ভাওনা জগতৰ অভিনয় তাৰপিছত সেই 4-5 বাৰমান দন্তবক্ৰ কৰিছোঁ তাতে 2019 চনত আপুনি আৰম্ভ কৰিছে আৰু 2024 চন প্ৰায় 5টা বছৰ এই 5টা বছৰত দেখিছোঁ যে আপুনি যিদৰে প্ৰথম অভিনয় কৰিবৰ বাবে আপুনি হাবাথুৰি খাইছিল যে মোক অভিনয় কৰিবলৈ দিয়ক সুযোগ দিয়ক মই অভিনয় কৰিব পাৰিম কিন্তু আজিৰ তাৰিখত আমি দেখিছোঁ যে উজনিৰ পৰা নামনিলৈ প্ৰায় মুখ্য চৰিত্ৰত আপুনি অভিনয় কৰে কেনেকুৱা লাগিছে কাৰণ যি সময়ত আপুনি হাবাথুৰি খাইছিল বা ইমান হাবিয়াসো কৰিছিল যে মই এটা অভিনয় কৰোঁ এটা চৰিত্ৰত আপোনাৰ হয়তো কিছু ক্ষেত্ৰত কেতিয়াবা বাধাও আহিছিল কিন্তু সেই বাধাৰ প্ৰাচীৰ ভাঙি বা নেওচি আপুনি বৰ্তমান সময়ত চৰ্চিত এইভাৱে চৰ্চিত যে আপুনি যেতিয়া অভিনয় কৰে আপোনাৰ অভিনয় চাবলৈ পুৰুষসকলো সমান্তৰালভাৱে যায় যুৱতী মহিলাসকলো যায় কেনেকুৱা লাগিছে এই মুহূৰ্তত খুবেই ভাল লাগে কিন্তু মই ভাবোঁ গুৰুজনাৰ অপূৰ্ব সৃষ্টি হয়তো মই একোৱে নাজানো মই একেবাৰে শূন্য বুলি কৈছোঁ মই একোৱে নাজানো কিন্তু কিবা এটা শক্তি পোৱা যায় ভগৱানৰ চাগে আহে কি শক্তি নাজানো কাৰণ আজি যোৱা 20 তাৰিখে মই আপোনাৰ টিয়কত দুৰ্যোধন গাইছিলোঁ মানে ইমানেই গৰম তাত কিবা ভগৱানে শক্তি দিয়া নিচিনা লাগে মানে সেইটো কাৰণে মানে মই ভাবোঁ মানে কি কিবা এটা ঐশ্বৰিক শক্তি আছে যাৰ কাৰণে মানে এইখিনি কৰিব পাৰিছোঁ মই এনেকৈ ভাবোঁ আৰু চবতকৈ ডাঙৰ কথা গুৰুজনাৰ কৃষ্টি সংস্কৃতি ৰক্ষা কৰিবলৈ হ'লে মানে আধ্যাত্মিক ভাৱটো লাগিব প্ৰথম ভক্তি ভাৱ লাগিব আৰু শ্ৰদ্ধাৰেহে সেইকেইটা বস্তু হ'লেহে মানে মই ভাবোঁ মানে আগবাঢ়ি যাব পাৰিব সেইটো বহুত ডাঙৰ কথা হয় এই মতে আপোনাৰ পৰা জানিব বিচাৰিছোঁ যে আমাৰ দৰ্শকসকলে জানিব বিচাৰিব যে যিমান অভিনয়সকল পুৰুষসকলে অভিনয় কৰে ভাওনাত ইতিমধ্যে আমি দেখি আহিছোঁ কিন্তু আপোনাক আমি শ্ৰদ্ধা সহকাৰে আমি এই মুহূৰ্তত জনাইছোঁ যে সিমান সহজ নহয় ভাওনাত অভিনয় কৰা আপুনি যেতিয়া প্ৰথম প্ৰৱেশ কৰে বা আপুনি সংলাপ নিৰ্গিত কৰে সেই সময়ত আমি হয়তো যেতিয়া আপুনি প্ৰৱেশ কৰে হয়তো আপোনাক অনুমান কৰিবলৈ অসুবিধা যে আপুনি পুৰুষ নে মহিলা কাৰণ আপুনি ইমানেই চৰিত্ৰৰ মাজত সোমাই পৰে যে তাত বহুত কষ্ট আছে ত্যাগ আছে এই মুহূৰ্তত কি ক'ব কাৰণ ভাওনা কৰা অভিনয় কৰা ইমান সহজ নহয় যিটো চৰিত্ৰ পুৰুষে কৰে সেই চৰিত্ৰকে আকৌ আপুনি মহিলাগৰাকীয়ে কৰে যথেষ্ট কঠিন কি ক'ব এই মুহূৰ্তত সেইটো মানে কি ক'ম সেইটো কঠিন হয় যথেষ্ট কঠিন কাৰণ কষ্ট আছে মানে এইটো মই কৈছোঁ কিন্তু সেইটো মোৰ ভাল লাগে মই অন্তঃকৰণে মানে বস্তুটো ভাল পাওঁ আৰু দুৰ্যোধন মোৰ প্ৰিয় চৰিত্ৰ সেই চৰিত্ৰটো মই কৰি সেইটো কাৰণে বহুত বেছি ভাল পাওঁ আপোনাৰ সংলাপ হ'ব নেকি দুৰ্যোধনৰ সংলাপ হ'ব বাৰু কৰিম দুৰ্যোধনৰ মানে আপোনাৰ গান্ধাৰী আৰু ধৃতৰাষ্ট্ৰৰ যেতিয়া কথোপকথন হয় তেতিয়া দুৰ্যোধনক গান্ধাৰীয়ে মাতে মানে যেতিয়া কুৰুক্ষেত্ৰৰ ৰণ হৈ থাকে তেতিয়া গান্ধাৰীয়ে কয় মানে যে কি কাৰণে মানে যুদ্ধ কৰিব লাগে তেতিয়া গান্ধাৰীয়ে কয় যে 5খন গাঁও মাত্ৰ বিচাৰিছে পাণ্ডৱে তাকেদি নকৰক কিয় তই সন্ধিৰ প্ৰস্তাৱ তেতিয়া দুৰ্যোধনৰ এটা ডায়লগ আছে দুৰ্যোধনে কয় সন্ধি কৌৰৱৰ সন্ধি মাতা পাণ্ডৱৰ সতে তেতিয়া গান্ধাৰীয়ে কয় তাত তোৰ ক্ষতি কি দুৰ্যো তেতিয়া দুৰ্যোধনে কয় ক্ষতি একো নাই মাতা এই সন্ধিৰ কাৰণে মোৰ যুদ্ধৰ আয়োজন নাছিল জননী এই সন্ধিৰ কাৰণে লক্ষ লক্ষ বীৰে প্ৰাণৰ মমতা এৰি প্ৰিয়জন নাই কৰা প্ৰাণদান উন্মাদৰ দৰে শুনা মাতা জন্ম মোৰ ক্ষত্ৰিয় কুলত বীৰ মই চন্দ্ৰবংশী ৰাজৰাজেশ্বৰ প্ৰাণৰ ভয়ত কাপুৰুষ হৈ পাণ্ডৱৰ চৰণত প্ৰণিপাত জনাই সন্ধি ভিক্ষা নকৰো হ'ব লগা আছে যদি মোৰ এই সুৰৰ হস্তিনা হওক চৰখাৰ দিব লগা আছে যদি দি যাম ৰঙা ৰক্ত গাৰ বহুত ধন্যবাদ খুবেই ভাল লাগিলে আপোনাৰ অভিনয় পুনৰবাৰ আমি স্বচক্ষে দেখিলোঁ যথেষ্ট আমি
খুবেই ভাল লাগিলে বহুত বহুত ধন্যবাদ জনাইছোঁ আপোনাৰ সাৱলীল অভিনয় পুনৰবাৰ আমাৰ পোহৰ লাইভেটৰ দৰ্শকে দেখিলে আৰু এই মুহূৰ্তত আমি ক'ব বিচাৰোঁ যে অভিনয় কৰা ইমান সহজ নহয় সি লাগিলে নাটকেই হওক বা গুৰুজনাৰ পূৰ্ব সৃষ্টি আজি ভাওনাই হওক বিভিন্ন সময়ত আমি দেখি আহিছোঁ পাপলি গোস্বামী শৰ্মাই যথেষ্ট ৰাইজৰ পৰা সমাদৰ লাভ কৰিছে আৰু পুনৰবাৰ কৈছোঁ যে ভাওনা জগতত যিদৰে পুৰুষে অভিনয় কৰি সমাদৰ লাভ কৰিছে সমান্তৰালভাৱে বৰ্তমান সময়ত অসমৰ বিভিন্ন প্ৰান্তৰ পৰা মহিলাসকলেও যথেষ্ট সুন্দৰ অভিনয়েৰে মন্ত্ৰমুগ্ধ কৰিবলৈ সক্ষম হৈছে তাৰ অন্যতম হৈছে পাপলি গোস্বামী শৰ্মা বাইদেউ সেইবাবে বাইদেউ আপোনালোকৰ কাষলৈ লৈ আহিলোঁ যে এনেধৰণৰ শিল্পীসকলক বা অভিনেত্ৰীসকলক আমি দুগুণ উৎসাহিত কৰিব লাগিব বাইদেউ যিহেতু দেখি আপোনাৰ আমি সংলাপ শুনিলোঁ আমাৰ দৰ্শকসকলেও চালে প্ৰায় 5টা বছৰ হৈছে 5টা বছৰ আমি দেখি আহিছোঁ আপুনি যিমানসমূহ ভাওনাত অভিনয় কৰে প্ৰায় মুখ্য চৰিত্ৰতে আপুনি অভিনয় কৰে কিয় আপোনাক ইমান মুখ্য চৰিত্ৰ অভিনয় কৰে কাৰণটো কি মানে আপুনি সাৱলীল অভিনয় কৰে কিন্তু হয়তো আপুনি যথেষ্ট আশীৰ্বাদ সমাদৰ লাভ কৰিছে কেনেকুৱা লাগে যে প্ৰতিখন ভাওনাতে আপুনি প্ৰতিযোগিতাও কৰিছে বা বিভিন্ন আমন্ত্ৰণমূলক ভাওনাতো অভিনয় কৰিছে আপুনি মুখ্য চৰিত্ৰত আপুনি অভিনয় কৰে কি ক'ব হয় মুখ্য চৰিত্ৰত সঁচা কথা ক'বলৈ গ'লে মই আপোনাক আগতেও কৈছোঁ যে দন্তবক্ৰ মই চৰিত্ৰটো কৰিছিলোঁ ৰাকেশ ৰোশন ছাৰৰ পৰিচালনাত তাৰপিছত মই 4বাৰ দন্তবক্ৰ কৰিছোঁ 4বাৰ দন্তবক্ৰ কৰাৰ পাছত 4-5বাৰ মানে হ'ল নেকি তাৰপিছতে মই কছাৰীপৰীয়া মানে মন্দিৰৰ প্ৰাংগণত মানে নামঘৰৰ প্ৰাংগণত নিমন্ত্ৰণ কৰিছিলে বিষ্ণুপ্ৰিয়া শিল্পী সমাজক অভিনয় কৰিবলৈ মানে ভাওনা এভাগ কৰিবলৈ ৰুক্মিণী হৰণে তাতো মই দন্তবক্ৰ গাম বুলিয়ে বৰাখৰা কৰিলোঁ কিন্তু বৰাখৰা কৰাৰ পিছত আপোনাৰ বৰাখৰাৰ পিছদিনাখন যিগৰাকীয়ে জৰাসন্ধ কৰে তেখেতৰ বিশেষ সুবিধা এটা হ'ল তেখেতে জৰাসন্ধ কৰিব নোৱাৰা হ'ল তেতিয়া মোক ভাওনাৰ দিনা ৰাতিপুৱা ফোন আহিল যে মই জৰাসন্ধটো গাই দিব লাগে তেতিয়া মই একেষাৰে ক'লো পাৰিম বুলি মোৰ কিন্তু বিশ্বাস আছে পাৰিম মানে বচন মানে এটো মই আপোনাক কওঁ কিবা এটা শিকিবলৈ হ'লে বহুত ত্যাগ কৰিব লাগিব প্ৰথম কথা মই দন্তবক্ৰৰ এটা ডায়লগ কওঁ কিন্তু মই সদায় ৰিহাৰ্চললৈ যাওঁ বেলেগক শিকাওঁতে চাই থাকোঁ বহি পেলাই চাই থাকোঁ যাতে মই কাইলৈ বেলেগ এটা চৰিত্ৰ অভিনয় কৰিবলৈ ক'লেও মই পাৰিম মানে তাৰপিছত তেনেকৈ মই ছোৱালীজনী চুইমিঙত থৈ সদায় চাই থাকোঁ সেইটো কাৰণে জৰাসন্ধৰ সম্পূৰ্ণ ডায়লগ মোৰ মুখস্থ মই হ'ব কৰি দিম এনেকৈ ক'লোঁ বিপদত কেলৈ পৰিব লাগে ৰাইজ এনেকৈ ক'লোঁ তাৰ জৰাসন্ধ কৰিলোঁ কৰাৰ ঠিক এমাহমানৰ পিছত এটা মোলৈ ফোন আহিলে ফোনত মই চিনি নাপাওঁ তেখেতক ফোন কৰিলে ক'লে যে বাইদেউ আপোনাক আপুনি অভিনয় এভাগ কৰি দিব লাগে পাৰিবনে তেতিয়া মই ক'লোঁ অভিনয় মই বোলো ভাওনা নেকি তেতিয়া ক'লে নহয় আমি কছাৰীপৰীয়া শিল্পী সমাজে ৰাস পাতিছোঁ দুদিনীয়াকৈ এদিন পুৰুষৰ হ'ব এদিন মহিলাৰ হ'ব তেতিয়া ক'লে যে মহিলাৰ দিনা আপুনি কংসটো গাই দিব লাগে মই তেতিয়া বোলো কৃষ্ণ প্ৰভু মই নোৱাৰিম দেই কাৰণ কেলৈ মই দন্তবক্ৰ মাত্ৰ এটা ডায়লগ মই বোলে এটা ডায়লগ কোৱা মানুহজনীয়ে কংসৰ নিচিনা এটা ইমান ডাঙৰ চৰিত্ৰ মই কেতিয়াও নোৱাৰিম তেতিয়া মানে মানুহজনে মোক ক'লে মোৰ বিশ্বাস আপুনি পাৰিব তেনেকৈ ক'লে মই বোলো নাই মই নোৱাৰিম তেতিয়া কৈছে আপুনি এদিন আহক তেখেতৰ নাম হৈছে পংকজ দাস তেখেতৰ পৰিবাৰ দীপা দাস মানে মোৰ বন্ধু তাই আৰু পংকজ দাই তেতিয়া মোক ক'লে যে আপুনি পাৰিব সেই পংকজ দাৰ কথা মতে মই এদিন গ'লোঁ কছাৰীপৰীয়ালৈ যাওঁতে মোৰ মানে গৈ পেলাই মই কছাৰীপৰীয়া দলং পাৰ হৈয়ে এটা ৰংগমঞ্চ আছে তাতে সোমালোঁ মানে যিখিনি অভিনয় কৰা মানুহখিনি আছে মই কাকো চিনি নাপাওঁ তলত বহি আছে মোৰ শ্ৰদ্ধাৰ গুৰু তিলুক বৰা ছাৰ আৰু মঞ্চৰ ওপৰত আছে মোৰ শ্ৰদ্ধাৰ গুৰু বসন্ত দা তেতিয়া ক'লে আপুনি আহক মাতিলে মই গ'লোঁ যোৱাৰ পিছত কৈছে আপুনি এনেকৈ সোমাই আহে মানে কংস যে প্ৰথম সোমাই আহে এনেকৈ সোমাই আহি ক'লে এই ডায়লগটো কওক তেতিয়া মই ডায়লগটো ক'লোঁ মইতো কাকো চিনিও নাপাওঁ মই ছাৰকো চিনি নাপাওঁ বসন্ত দাকো চিনি নাপাওঁ তেতিয়া বসন্ত দাই ক'লে এনেকৈ ছাৰ তলত বহি আছে ছাৰক কৈছে যে কংস বনি আহিছে ছাৰ চিন্তা কৰিব নালাগে এনেকৈ ক'লে তাৰপিছত আৰু পিছত ৰিহাৰ্চললৈ যাওঁ ছাৰ কি মই একো নাজানো ছাৰে মানে পুৰুষৰ কংস কৰিছিলে এতিয়া ভাওনা জগতৰ এজন বলিষ্ঠ অভিনেতা দীপাংকৰ তাক গদ বুলি ক'লে চবেই চিনি পায় তেখেতে কৰিছিলে তেখেতক শিকাই থাকে মই চাই থাকোঁ মানে মই ৰিহাৰ্চল পিছত কৰোঁ সি কৰি থাকে মই চাই থাকোঁ চাই তেনেকৈ শিকি যেতিয়া ছাৰে বসন্ত দাই মোক যথেষ্ট কষ্ট কৰিলে কংসৰ ভাওটো অভিনয়ৰ ক্ষেত্ৰত
তাৰপিছত যিদিনা ৰাস হৈছে টিকট চিষ্টেম ৰাস 5,000 3,000 2,000 মই এটা ডায়লগ কোৱা মানুহগৰাকীয়ে ইমান ডাঙৰ মঞ্চ এনেকৈ চাই উঠি গ'লো গৈ মেকআপ চেকআপ কৰি ষ্টেজত উঠোতে এটাই ভাবিছোঁ এতিয়াও ভাবোঁ দেই সেইটো কথা মই ৰাইজৰ শ্ৰীচৰণত শতকোটি প্ৰণাম যে মই যি মঞ্চতে উঠোঁ যে ৰাইজক যাতে মই সন্তোষ দিব পাৰোঁ আৰু দুই নম্বৰতে মোক গুৰু দুজনাৰ যাতে মোৰ কাৰণে অপমানিত হ'ব নালাগে যি মোক নিমন্ত্ৰণ কৰিছে তেখেতো অপমানিত হ'ব নালাগে সেইটো ভাবিয়ে ভগৱানৰ বাসুদেৱ শ্ৰীচৰণত সেৱা জনাই নৃসিংহ প্ৰভুৰ শ্ৰীচৰণত সেৱা জনাই উঠি গ'লোঁ 8টা চিন কৰি যেতিয়া মই নামি আহিছোঁ তেতিয়া মোক চবেই হেঁচা মাৰি ধৰিছে তেতিয়া মই ভাবিছোঁ মই সফল হ'লোঁ মই পাৰিলোঁ মানে তেনেকৈ ভাবিছোঁ তাৰ সেয়াই মোৰ প্ৰথম মানে আৰম্ভণি তেতিয়াই মোক ৰাইজে চিনি পাইছে আৰু সেয়া কংস কৰিলোঁ তাৰপিছত মই নিমন্ত্ৰণ সাপেক্ষে আপোনাৰ নঙালী ঢেকীয়াজুলিত কৰিলোঁ এবাৰ কংস দুবাৰেই কৰিছোঁ তাৰপিছত সেই কছাৰীপৰীয়া ৰাইজৰ মানে শ্ৰদ্ধা মানে ৰাইজৰ প্ৰতি মোৰ যথেষ্ট শ্ৰদ্ধা ভক্তি আছে আৰু কছাৰীপৰীয়া শিল্পী সমাজৰ মানে প্ৰচেষ্টাতে মই দুৰ্যোধনৰ ভাওটো গালোঁ তাত আৰু সেই দুৰ্যোধনৰ ভাৱেই মোক চবেই চিনি পালে আৰু দুৰ্যোধন মই এতিয়ালৈকে বহুতবাৰেই কৰিলোঁ মানে আপোনাৰ নলবাৰীত কৰিছোঁ গোলাঘাটত কৰিছোঁ যোৰহাটতো কৰিছোঁ যথেষ্ট আৰু এতিয়া আগন্তুক আছে মোৰ মানে দুৰ্যোধনে কিন্তু মানে সেনেকৈ কৰিছোঁ সেইদৰে মই আগবাঢ়ি গৈছোঁ সেইটো ঈশ্বৰৰ ইচ্ছা বুলিয়ে মই ভাবোঁ আৰু যাৰ প্ৰতিভা থাকে যাৰ মন থাকে নিশ্চিতভাৱে সপোন নিশ্চিতভাৱে বাস্তৱত ৰূপায়িত হয় তাৰে প্ৰমাণ হৈছে পাপলি গোস্বামী শৰ্মা বাইদেউ আপুনি কৈছে যে জীৱনত প্ৰথমবাৰ আপুনি কংসৰ চৰিত্ৰ অভিনয় কৰিছে আৰু নিশ্চিতভাৱে আমাৰ দৰ্শকে আপোনাৰ কংসৰ সেই সংলাপসমূহ শুনিব বিচাৰিব আমি চমুকৈ কিছু সংলাপ আমি শুনিব বিচাৰিছোঁ হয় মই মাজতে আপোনাক এটা কথা কৈ লওঁ যে মই এইটো নক'লে মানে মোৰ দুখী লাগিব নিজকে আপুনি মোক ভাওনা জগতখনত উৎসাহ দিয়াৰ কথা কৈছে মোৰ পিতৃ মাতৃ শাহু শহু আৰু মোৰ স্বামী ঘৰখনৰ পৰা পাইছোঁ লগতে মোৰ ভাওনা জগতখনে এটা মোক উপহাৰ দিছে সঁচাকৈও ক'ব লাগিব মই ধন্য বুলি নিজকে মোক এজনী ভণ্টি দিছে ভণ্টি মানে মোৰ এজনী নিজৰ ভণ্টি আছে তাৰ উপৰি মোৰ মানে ভাওনা জগতে দিয়া ভণ্টি তাইৰ নামটো জাহ্নৱী বৰা তাই সুন্দৰ অভিনয় কৰে শকুনি চৰিত্ৰ আৰু শিৱ মোৰ তাইৰ প্ৰিয় চৰিত্ৰ খুব ভাল লাগে তাই মোক যথেষ্ট উৎসাহ আৰু সাহস দিয়ে মই যদি নকৰোঁ বুলিও কওঁ তাই মোক কয় যে কৰক বা পাৰিব আপুনি বুজি পাইছেনে যিটো কথা সেইটো প্ৰয়োজন মানে সেই উৎসাহটো তাই মোক সদায় দিয়ে যে আপুনি যাওক কৰিব পাৰিব আপোনাক মই কৈছোঁ নহয় আপুনি সফল হ'বই আপুনি যাওক সেইদিনা মই সংলাপৰ প্ৰতিযোগিতাত যোগদান নকৰোঁ বুলি ক'লে তাই মোক ৰাতি কৈছে যোগদান কৰক মানুহজন আৰু তাই মোক যথেষ্ট উৎসাহ প্ৰেৰণা দিয়ে আৰু ইজনে ইজনক সহায় কৰিব লাগিব সেইটো কাৰণে মই তাইৰ নামটো নল'লে বেয়া লাগিব বহুত বহুত ধন্যবাদ আৰু এটা খুব এটা আদৰ্শ কাৰণ যিসকলে সহযোগিতা কৰে নিশ্চিতভাৱে তেখেতৰ নাম ল'ব লাগে তেখেতসকলৰ উৎসাহিত তেতিয়াহ'লে সমূহ ৰাইজৰ শ্ৰীচৰণত সেৱা জনাইছোঁ আৰু মোৰ ভাওনা জগতৰ গুৰু শ্ৰীচৰণত সেৱা জনাইছোঁ মোৰ পিতৃ মাতৃ মোৰ শ্ৰদ্ধাৰ মানে শাহু শহু মোৰ স্বামীৰ চৰণত সেৱা জনাই মই কংসৰ এটা সংলাপ ক'বলৈ আগবাঢ়িছোঁ কংসৰ যেতিয়া দৈৱকীক মানে থ'বলৈ আহিছিলে তেতিয়া আকাশবাণী হৈছিলে তেতিয়া কংসই মানে যিটো ডাইলগ কৈছিলে সেই ডাইলগটোকে মই ক'ব খুজিছোঁ মোৰ প্ৰিয়ও বাৰু সেইটো ডাইলগ তেতিয়া আকাশবাণীত হোৱাৰ পিছত কংসই শুনিলে শুনাৰ পিছত পিছৰখিনি কৈছোঁ সঁচা অতি সঁচা মনত পৰিছে মোৰ সেই ধৈৰ্যটিৰ অভিশাপ আনন্দত আপোন পাহৰা হৈ পাহৰিছোঁ নিজৰেই ভূত ভৱিষ্যত সাৱধান কৰি দিছে মোক আকাশীবাণীয়ে সোঁৱৰাই দিছে মোৰ কৰ্তব্য নিজৰ কালকেতু ঘৰুৱা বিজুলী বেগে তব তীক্ষ্ণ তৰোৱাল আনন্দৰ উন্মুক্ত পজা পলক লৰি মিত্ৰ মোৰ কোনো নাই শত্ৰু সকলোটি বধ কৰা যাকে য'তে পোৱা বলিয়া দতাল হাতী তুৰন্তে আনি মেলি দিয়া জোৰে জোৰে মথুৰাৰ প্ৰজাৰ সাগৰত আনন্দৰ উৎসৱ হওক আজি ধ্বংসৰ ধুমুহা ধন্যবাদ বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু বাইদেউ বিভিন্ন সময়ত প্ৰশ্ন উত্থাপিত হয় যে
পুৰুষসকলে অভিনয় কৰে ভাওনাত মহিলাসকল আগবাঢ়িছে একাংশই কেতিয়াবা সমালোচনা কৰে কিন্তু আপুনি এই মুহূৰ্তত নাম লৈছে ভাওনা জগতৰ মহিয়ান তিলক বৰা ডাঙৰীয়া আৰু সেই তিলক বৰা ডাঙৰীয়াই আপোনাক যথেষ্ট শ্ৰদ্ধা সহকাৰে আগবঢ়াই দিছে এইটো এটা ইতিবাচক খবৰ ভাল খবৰ যে তেখেতসকলেও বিচাৰে যে ভাওনা জগতত পুৰুষসকলৰ সমান্তৰালভাৱে মহিলাসকলে অভিনয় কৰক আমি নেতিবাচক দিশৰ কথা নাপাতো কিন্তু এই মুহূৰ্তত কি ক'ব যে তেওঁলোকৰ দৰে ভাওনা মহিয়ান ভাওনা জগতৰ চিৰপৰিচিত ব্যক্তি এজন সুদক্ষ অভিনেতা পৰিচালকে আপোনালোকৰ দৰে মহিলাসকলক ভাওনা জগতত আগবঢ়াই দিছে এই মুহূৰ্তত তেখেতসকলৰ উদ্দেশ্যে কি ক'ব তেখেতসকলৰ উদ্দেশ্যে ক'বলৈ সঁচা কথা ক'বলৈ গ'লে মই ছাৰক যথেষ্ট শ্ৰদ্ধা আৰু সন্মান কৰোঁ ছাৰ মোৰ গুৰু আৰু বসন্ত দাকো তাৰমানে কি হয় এতিয়া বহুত বিতৰ্ক কৰে এইটো ক্ষেত্ৰত দেই মহিলা ভাওনা আৰু পুৰুষৰ ভাওনা আমি সেইটো মই নুই কৰিব নোৱাৰি কাৰণ সৰুৰ পৰা আমি পুৰুষৰ ভাওনাহে দেখি আহিছোঁ মহিলা ভাওনা সৃষ্টি হোৱা আজি বেছি দিন হোৱা নাই আৰু এইটো মই আপোনাক কৈছোঁ যে মই বিৰোধিতাও কৰিব নোৱাৰোঁ কাৰণ মই নিজে কৰোঁ মহিলা ভাওনা সেইকাৰণে মই সেইটো বিৰোধিতাও কৰিব নোৱাৰোঁ মই সমৰ্থন কৰোঁ কাৰণ কেলে মই নিজে কৰোঁ সঁচা কথা ক'বলৈ গ'লে দুইজনা গুৰুৱে তেতিয়াৰ দিনতে সকলোকে একগোট কৰিবলৈ মানে ভাওনা সংস্কৃতি মানে ৰাইজক একেলগ কৰিবলৈ ভাওনা সংস্কৃতিটোৰ প্ৰচাৰ প্ৰসাৰ কৰিছিলে হয়নে তেতিয়া মানুহখিনি আৰু সেইখিনি কৰোঁতে তেওঁলোকে ক'তো লিখি থৈ যোৱা নাই যে মহিলাই কৰিব নোৱাৰে পুৰুষেহে কৰিব পাৰিব সেইটো লিখা নাই আৰু আপোনাক মই এই চেগতে সমূহ ৰাইজক এটা কথা কওঁ আইদেউ সন্দিকৈয়ে 1935 চনতে জ্যোতিপ্ৰসাদ আগৰৱালাদেৱৰ জয়মতী নাটকত জয়মতী কৰি তেতিয়াই মহিলাসকলৰ বাবে দুৱাৰখন খুলি দিছিলে তেওঁ অগাধ ত্যাগ কৰিছে কাৰণ তেওঁ বিবাহে হ'ব নোৱাৰিলে কাৰণ তেওঁ মানে তেওঁকতো বেলেগ কৰি দিয়া হৈছিলে এঘৰীয়া কিন্তু তেতিয়াই আপোনাৰ সেইটো তেওঁ দুৱাৰখন খুলি থৈ গৈছে আজিৰ দিনততো মহিলাই মঞ্চত উঠিবই নোৱাৰিলে নাটক কৰিবই নোৱাৰিলে তেওঁ সেইখন দুৱাৰ খুলিলে কাৰণে আজি মহিলাই কৰিছে কিন্তু এটাই মই কথা কওঁ যে মহিলায়ো ভাওনা কৰক পুৰুষেও কৰক পুৰুষৰ সমান্তৰালভাৱে মহিলাই কৰিব নালাগে কাৰণ কেলে মই কওঁ পুৰুষৰ মহিলা কৰক কেতিয়াবা এখন বহুত দিনৰ মূৰত মানে খুব ঘনাই হোৱাটো মানে মানুহৰো চাবলৈ ইচ্ছা নাযাব এতিয়া মহিলা ভাওনা বুলি ক'লে যিমানখিনি দৰ্শক হয় আপোনাৰ সঘনাই হৈ থাকিলে সেইটো দৰ্শক নাপাব খুব ভাল কথা কৈছে আৰু খুব এটা ভাল আহ্বান জনাইছে হয় সেইটো কাৰণে আৰু এটাই কথা কওঁ যে আধ্যাত্মিকতা ভাৱেৰে মানে আপোনাৰ পৰম্পৰাগত গুৰুজনাৰ পৰম্পৰা ৰীতি নিয়মেৰে যাতে মহিলাসকলে ভাওনা কৰে মোৰ কাটৰ অনুৰোধ সেইটো সকলো মহিলাৰ প্ৰতি যিসকলে কৰে যে নীতি পৰম্পৰা সকলো ৰক্ষা কৰি যাতে গুৰুজনাই দি থৈ যোৱা সংস্কৃতিটো ৰক্ষা কৰিবলৈ সকলো ওলাই আহক তাত ক'বলগীয়া নাই কিন্তু পুৰুষৰ ভাওনাৰ লগত মহিলাৰ ভাওনা সেইটো সম্ভৱেই নহয় তুলনাই নহয় কিন্তু সেইটো কাৰণে মই অসমৰ্থন নকৰোঁ কাৰণ মই নিজে কৰোঁ আৰু ভাল পাওঁ মই যথেষ্ট শ্ৰদ্ধা ভক্তিও কৰোঁ সেইটো কাৰণে সকলোকে মই এইটো কৈছোঁ যে কৰক ভাওনা কিন্তু মানে গুৰুজনাৰ ৰীতি নীতি যিখিনি নিয়ম কানুন সেইখিনিয়ে কৰক আৰু মোৰ দুইজন আপুনি ছাৰৰ কথা কোৱাৰ কাৰণে মই কৈছোঁ ছাৰেও সদায় মোক সেইটো কথা কয় যে বেছিকৈ নকৰিবা কৰিবা এখন দুখন কৰিবা কেতিয়াবা কিন্তু বেছিটো নকৰিবা আৰু সকলো নীতি নিয়মৰ মাজেৰে গৈ ভাওনা ভাগ কৰিবা তাৰমানে এইটো কৈছোঁ যে মানে বেয়া কিছুমান এইবিলাক ছ'চিয়েল মিডিয়াত ওলাই থাকে আপোনালোকে ভিডিঅ'বোৰ দেখে কিছুমান কিমান বেয়া ভাওনাৰ ক্ষেত্ৰত সেইটোতো গুৰুজনাই দিয়া নাছিলে সেইটো কাৰণে মানে সম্পূৰ্ণ নীতি নিয়মেৰে গৈ পেলাই কৰিলে চাগে মই ভাবোঁ সকলো সফল হ'ব এদিন আৰু প্ৰিয়তম সকলোৰে এটা মন থাকে সকলোৰে এটা স্বাধীনতা আছে যি পুৰুষে হওক বা মহিলাই হওক সকলোৰে এটা স্বাধীনতা আছে আৰু সেই স্বাধীনতাক আচলতে সন্মান কৰি এইসকল মহিলা ওলাই আহিছে যে ভাওনা কৰিছে আৰু আমি ক'ব বিচাৰিছোঁ যে আজিৰ তাৰিখত আজিৰ সময়ত পৰিৱেশ কিছু সলনি হৈছে পাবলি গোস্বামী শৰ্মা বাইদেউ যেতিয়া আগবাঢ়ি আহিছে তেখেতকে আদৰ্শ হৈছে বহু নৱপ্ৰজন্মৰ যুৱতী বা মহিলাসকলো আগবাঢ়ি আহিছে এইটো এটা খুব ইতিবাচক খবৰ যে অভিনয়ৰ যোগেদি এটা আন্দোলন কৰিছে যে যি আন্দোলনত মহিলাসকল আগবাঢ়ি আহিছে যুৱতীসকল আগবাঢ়ি আহিছে আৰু অভিনয় চাবলৈ দৰ্শকৰ হেতা ওপৰা লাগিছে বা দৰ্শকৰ ভিৰ লাগিছে এয়াই হৈছে সংস্কৃতি আৰু এই মুহূৰ্তত আপোনাক বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ যে আপোনাৰ যে ইমান ৰাইজে মৰম কৰিছে আশীৰ্বাদ দিছে নিশ্চিতভাৱে আপুনি এই মুহূৰ্তত আপুনি স্বামীৰ নাম ল'ব বিচাৰিব যে এটা ডাঙৰ প্ৰশ্ন যে যি সময়ত মহিলাসকল অভিনয় কৰিবলৈ যায় বহুতে প্ৰশ্ন কৰে যে স্বামীসকলে কি কয় কিন্তু আমি জানো আমি বিভিন্ন সময়ত দেখি আহিছোঁ যে যিসকলে অভিনয় কৰে তেখেতসকলক 100% কিন্তু স্বামীসকলে যথেষ্ট সহযোগ আগবঢ়ায় এই কথাটো মই বিভিন্ন সময়ত কথা পাতিছোঁ কিন্তু আপোনাৰ মুখে আমি জানিব বিচাৰিম যে আপোনাৰ স্বামীয়ে বা আপোনাৰ শহু শাহু মা দেউতাই এই সম্পৰ্কে কি কয় যে আজি মোৰ বোৱাৰী
বা মোৰ ছোৱালীয়ে ইতিমধ্যে উজনি অসমত বিশেষভাৱে সমাদৰ লাভ কৰিছে এই মুহূৰ্তত স্বামীক লৈ কি ক'ব বা আপুনি শাহু শহুৰ আৰু মা দেউতাক লৈ কি ক'ব সুন্দৰ প্ৰশ্ন উত্থাপন কৰিছে সেইটো সঁচাকৈ ক'ব লাগিব মই নিজকে ধন্য বুলি ভাবোঁ কাৰণ কেলে মই সৰুতে মইনা পাৰিজাতত মানে অনুষ্ঠান কৰিবলৈ যোৱা তাৰপিছত ডাঙৰ হোৱাৰ পিছত মোৰ একোৱেই নাই এতিয়া বিয়া হোৱা মোৰ আপোনাৰ 17 বছৰ হ'ল কিন্তু বিয়া মই 2007ত হৈছোঁ তাৰপিছত মই 2019 চনৰ পৰাহে এই ক্ষেত্ৰখনলৈ গৈছোঁ সেইটো কাৰণে মানে মই এটা কথাই কওঁ তেওঁলোকে নিদিয়া হ'লে হয়তো মই কেতিয়াও নোৱাৰিলোহেঁতেন আৰু প্ৰথমে মোৰ আদিগুৰু বুলি ক'ব লাগিব মোৰ পিতৃ মাতৃ শ্ৰীচৰণত সেৱা জনাইছোঁ কাৰণ তেওঁলোকে মোক জন্ম দিয়াৰ কাৰণে আজি হয়তো মই গুৰুজনাৰ কৃষ্টি সংস্কৃতি ৰক্ষা কৰিবলৈ কিবা এটা কৰিব পাৰিছোঁ আৰু দ্বিতীয়তে মোৰ শাহু শহু তেওঁলোকে কোনোদিনে আপত্তি নকৰে এটা কথা মই কওঁ যেতিয়া মই ভাওনা কৰিবলৈ যাওঁ যিদিনাই যাওঁ ৰাতিপুৱা মায়ে কয় আজি মই চাকি এগছ জ্বলাইছোঁ ভাল হ'ব সেইটো মোৰ কাৰণে বহুত ডাঙৰ সাহস গম পাইছেনে আৰু 2 নম্বৰতে মই ভাওনা কৰিবলৈ যোৱাৰ আগত যেতিয়া সেৱা কৰোঁ মোৰ মা দেউতাও মোৰ ওচৰতে কাৰণে মই যাব পাৰোঁ গৈ মই মা দেউতাকো কৰোঁ বা শাহু শহুক মোৰ মানুহজনক কৰোঁ তেতিয়া এটাই কথা কয় মূৰত হাতটো ফুৰাই আমাৰ আশীৰ্বাদ সদায় তোমাৰ লগত আছে আৰু সেইটো কাৰণে চাগে মই সফল হওঁ বুলি মই ভাবোঁ আৰু তেখেত মোৰ মানুহজন শ্ৰী প্লাৱনজ্যোতি শৰ্মা তেখেতে সদায় মোক মই যদি নকৰোঁ বুলিও কওঁ তেখেতে মোক জোকেল নকৰিবা যোৱা কৰাগে সেইদে কয় আৰু মা দেউতা শাহু শহুৰ সকলোৰে প্ৰচেষ্টাতে চাগে মই ইমানখিনি হৈছোঁ বুলি মই ভাবোঁ আৰু ইয়াৰ মাজতে মই ক'ব লাগিব সদায় উৎসাহ দিয়ে মা দেউতা এতিয়া মই আপোনাক মাজতে কৈছোঁ এতিয়া মই সেইদিন আজি অলপ দিনৰ আগতে জামুগুৰিত এখন সংলাপৰ প্ৰতিযোগিতা হৈছিলে কংসৰ সংলাপ কংসৰ দৈৱকী দিছিলে মইতো দৈৱকী গাব পৰা মানুহ নহয় মই কংসই গাব লাগিব তাৰপিছত কংসৰ সংলাপৰ প্ৰতিযোগিতাত মই কৈছোঁ জইন নকৰোঁ তেওঁ কৈছে কেলে মই লৈ যাম নহয় ব'লা তাৰপিছত যোগদান কৰি মই প্ৰথম পুৰস্কাৰ পাবলৈ সক্ষম হ'লোঁ তাৰপিছত পুৰস্কাৰ সেই দলটোক কাকো মই চিনি নাপাওঁ কিন্তু জইন কৰিবলৈ গৈছোঁ তেতিয়া তেওঁলোকে এতিয়া মোক বৃন্দাবনত ভাওনা এভাগ কৰি দিয়াৰ বাবে যোগাযোগ কৰিছে 19 ছেপ্টেম্বৰত হ'ব 15 ছেপ্টেম্বৰত যাব লাগিব তেখেতসকলে মোক যোগ কৈছে ভাও এটা আপুনি গাই দিব লাগে তাৰপিছত মই ছোৱালী পৰীক্ষাৰ কাৰণে মই নাগাওঁ বুলি কৈছিলোঁ তেতিয়া মোক শাহু শহুৱেও ক'লে মা দেউতাইও ক'লে যে আমি দায়িত্ব ল'ম তুমি যোৱা কেলে নাযাবা ইমান ধুনীয়া সুবিধা এটা পাইছা সেইটো কাৰণে এতিয়া মোক সেই ঘৰখনৰ সম্পূৰ্ণ ছাপৰ্টটো পাইছোঁ মই সহযোগিতা লাগিব আছে আমি আপোনাৰ পৰা শেষত জানিব বিচাৰিছোঁ যে আপুনি যিহেতু গৃহিণী হয় আপুনি এটা খুব সুন্দৰভাৱে পৰিয়াল আপুনি চলাই লৈ গৈ আছে আপোনাৰ এগৰাকী কন্যা আছে এতিয়া বহুতে প্ৰশ্ন কৰে যে বহুতৰ প্ৰশ্ন উদ্ভাৱিত হয় যে মহিলাসকলৰ সময় নাই হয়ো কাৰণ মহিলাসকল যথেষ্ট ব্যস্ত পুৱাৰ পৰা আৰম্ভ কৰি নিশালৈকে কৰ্মব্যস্ততাৰ মাজত থাকে লাগিলে তেখেত গৃহিণীয়ে হওক বা চাকৰিয়ে হওক ব্যৱসায় ক্ষেত্ৰত আপুনি সময় কেনেকৈ উলিয়ায় কাৰণ আপোনাৰ কন্যাক চাব লগা হয় আপোনাৰ স্বামী শাহু শহুৰ তাৰ মাজতে ভাওনাৰ আখৰা ভাওনা কৰিবলৈ যদি পৰা নামনিলৈ গৈছে ডিব্ৰুগড় গৈছে গুৱাহাটী গৈছে কেনেধৰণে সময় আপুনি উলিয়ায় সেইটো প্ৰশ্নৰ উত্তৰ এতিয়া আপোনাক মই পৰিচয়টো মোৰ দিছোঁ মই শ্ৰী পাপলি গোস্বামী শৰ্মা আপুনিতো নামটো জানে মোৰ ঘৰ সবাই বন্ধা কৃষ্ণনগৰ মই আচলতে ভাওনাটো মোৰ পেছা নহয় ভাওনাটো মোৰ নিচা আৰু পেছা হৈছে মই এগৰাকী শিক্ষয়িত্ৰী মই শংকৰদেৱ শিশু নিকেতন ঢেকৰঘৰ আচাৰ্যা আৰু নিকেতনলৈ মই ৰাতিপুৱা 7:30 তেতিয়াতো 7:30 নিকেতনলৈ যাওঁ নিকেতনৰ পৰা আহি ঘৰৰ কাম বন কৰি মই তাৰ মাজতে আখৰাও কৰোঁ ভাওনাও কৰোঁ আৰু এনেকুৱাও হয় ভাওনা কৰি মই 5:10 পাওঁ পাই গাটো ধুই ভাত পানী বনাওঁ আকৌ স্কুল গুচি যাওঁ সেইটো মই আপোনাক কৈছোঁ যে সেইটো ভগৱানে কিবা শক্তি দিয়ে বুলি মই ভাবোঁ গম পায়নে সেইটো কাৰণে চাগে মই পাৰিছোঁ আপোনাৰ প্ৰশ্নটোৰ উত্তৰত কৈছোঁ সেইদে মই কিন্তু মেইনটেইন কৰিব পাৰোঁ হয়তো সকলোৱে নোৱাৰিব পাৰে কিন্তু মই নিজে পাৰিছোঁ আৰু তেনেকৈ মিলাব প্ৰিয় দৰ্শক আপোনালোকে নিজে মুখেৰে শুনিলে যে পাপলি গোস্বামী শৰ্মা বাইদেউ এগৰাকী পেছাত শিক্ষয়িত্ৰী সমান্তৰালভাৱে ভাওনা জগতৰ এগৰাকী চিৰপৰিচিত অভিনেত্ৰী 2019 চনত আৰম্ভ কৰি 2024 চনৰ ভিতৰত আমি যদি 5টা বছৰত পাপলি গোস্বামী শৰ্মা বাইদেউ উজনিৰ পৰা নামনিলৈ তেখেতৰ অভিনয়েৰে সকলোকে দৰ্শকক মন্ত্ৰমুগ্ধ কৰাই ইতিমধ্যে যথেষ্ট সমাদৰ লাভ কৰিছে আমি যিমান পাৰোঁ পোহৰ লাইভেটৰ দৰ্শকক আমি এটা ক'ব বিচাৰোঁ এনেধৰণৰ প্ৰতিভা থকা মহিলা বা অভিনেত্ৰীসকলক আমি যিমান পাৰোঁ উৎসাহিত কৰিব লাগে পোনপ্ৰথমবাৰৰ বাবে আমাৰ আজি বিশেষ অনুষ্ঠানটো অতিথি কৰিলোঁ পাপলি গোস্বামী শৰ্মা বাইদেউ আপোনাক আমি বহুত বহুত শুভেচ্ছা জ্ঞাপন কৰিছোঁ আপোনাৰ চকুত আমি বহুত সপোন দেখিছোঁ আপুনি গুৰুজনাৰ পূৰ্বৰ সৃষ্টি যি ভাওনাই হওক বা বিভিন্ন ক্ষেত্ৰত ৰাসেই হওক বা বিভিন্ন নাটকতো আপুনি বিশেষভাৱে আগবাঢ়িব বিচাৰে ইতিমধ্যে যথেষ্ট আগবাঢ়িছে আপোনাৰ বহুতে বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানে আপোনাক সম্বৰ্ধনা জনাইছে কেতিয়াবা আপোনাক
পুৰস্কাৰে পুৰস্কৃত কৰিছে সন্মান জনাইছে শেষত এইসকল দৰ্শকক কি ক'ব অসমৰ দৰ্শক যান বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান আপোনাক সম্বৰ্ধনা জনাইছে বঁটা প্ৰদান কৰিছে আপোনাৰ অভিনয় চাই শেষত এই অনুষ্ঠান প্ৰতিষ্ঠানসমূহক কি ক'ব জনসাধাৰণৰ লৈ ক'বলৈ কৈছে হয় সমূহ ৰাইজৰ শ্ৰীচৰণত সেৱা জনাইছোঁ এটা কথাই মই ক'ম এতিয়া যেতিয়া দেশখনত যিমান যুৱ উচ্ছৃংখল হৈছে সেই উচ্ছৃংখলটোৰ ওপৰত ভিত্তি কৰি কৈছোঁ যদি গুৰুজনাৰ কৃষ্টি সংস্কৃতিৰ ক্ষেত্ৰত আমি উঠি অহা প্ৰজন্মক নিয়োজিত কৰিব পাৰোঁ বিশেষভাৱে কিন্তু হয়তো সফল হ'ব কাৰণ কেলে মই আপোনাক মাজতে এটা কথা কৈ দিছোঁ মই নিকেতনত আজি এবছৰৰ আগতে এখন ভাওনা পাতিছিলোঁ মই তেতিয়াই গম পাইছিলোঁ যে ইয়াত বহুত শক্তি আছে ভাওনাত কাৰণ কেলে যিবিলাক ল'ৰা ছোৱালীয়ে ক্লাছত পঢ়িব নোৱাৰে লিখিব নোৱাৰে আপোনাৰ প্ৰশ্ন এটা সুধিলে উত্তৰ দিবলৈ সংকোচ কৰে সেইবিলাক ল'ৰা ছোৱালীয়ে ভাওনাৰ বচন সম্পূৰ্ণ মুখস্থ আৰু স্কুল মই তাহাঁতক শিকোৱা নাই তাহাঁতে মোক সদায় কৈ থাকে আপুনি ভাওনা কৰে আমাকো ভাওনা ভাগ স্কুলত কৰাব ভাওনা ভাগ কৰিলোঁ কৰোঁতে মোৰ অভিভাৱকেই গায়ন বায়ন কৰিছে অভিভাৱকেই ড্ৰেছ পোছাক দিছে মানে ভাণ্ডাৰ থকা মানুহ তেনেকৈ ভাওনা ভাগ হৈছে কিন্তু ছাত্ৰ ছাত্ৰীয়ে নিকেতনলৈ বেগতে চুৰীয়া গামোচা লৈ আহে তাহাঁতে স্কুলতে ভৰি হাত ধুই চুৰীয়া গামোচা পিন্ধি আৰু একদম ধুনীয়াকৈ ধাৰিত বহি লয় যেতিয়া আখৰা হয় কোনেও ইটো সিটো খুচুৰা খুচুৰি কাৰবাৰ নাই কিন্তু নিকেতনত ক্লাছত কিন্তু খুচুৰা খুচুৰি কৰি থাকে কিন্তু তেতিয়াহ'লে তাহাঁতক যেতিয়া সেইটো বস্তুৱে শান্ত কৰিব পাৰিছে মই ভাবোঁ উঠি অহা প্ৰজন্মক গুৰু সংস্কৃতিৰ এইখিনিয়ে মানে বহুত এতিয়া কৰ্মশালাবোৰত ল'ৰা ছোৱালীবিলাকে কিমান সৰু সৰু ল'ৰা ছোৱালী ছ'চিয়েল মিডিয়াত দেখিছোঁ তেওঁলোকে খোল চোল লৈ কেনেকৈ ইমান হেৰি কৰিছে কিন্তু সেইটোৱে সম্ভৱ মই ভাবোঁ সেইখিনি সংস্কাৰে ল'ৰা ছোৱালীক মানে উঠি অহা প্ৰজন্মক সেইটো কাৰণে সহায় কৰিব সেইটো কাৰণে মই নতুন মানে এতিয়া অভিভাৱকসকলক কওঁ গুৰু সংস্কৃতি ৰক্ষাৰ ক্ষেত্ৰত ল'ৰা ছোৱালী ওলাই যাবলৈ বিচাৰিলে দিব লাগে কৰাব লাগে আৰু কৰালে হয়তো মই ভাবোঁ মানে বহুত সংস্কাৰিত হ'ব ল'ৰা ছোৱালী আপোনাক বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ আপুনি শিক্ষকতাৰ দৰে পবিত্ৰ বৃত্তিত থাকিও আপুনি গুৰুজনাৰ পূৰ্ব সৃষ্টি আজি ভাওনাই হওক বা বিভিন্ন ধৰণৰ অভিনয় কৰি আপুনি অসমৰ কলা সংস্কৃতি ক্ষেত্ৰখনত আপুনি আগবঢ়াই নিবলৈ অহৰহ চেষ্টা কৰিছে পুনৰবাৰ আপোনাক বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ যে আপুনি যথেষ্ট ব্যস্ততাৰ মাজত আপুনি আমাক সময় দিলে আৰু আপুনি অভিনয় কৰি খুব ভাল পায় অভিনয় আপোনাৰ পেছা নহয় নিচা এইটো এটা আপুনি খুব সুন্দৰভাৱে কৈছে আৰু নৱপ্ৰজন্মই আপোনাৰ এই কথাবিলাক শুনিছে বা শুনিব আৰু নিশ্চিতভাৱে উৎসাহিত হ'ব শেষত আপোনাক বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনাৰ এই সাংস্কৃতিক যাত্ৰা অব্যাহত থাকক আৰু এনেদৰে অসমৰ কলা সংস্কৃতি আপুনি আগুৱাই লৈ যাওক পুনৰবাৰ আপোনাক বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছিলোঁ বিশেষভাৱে আজিৰ এই বিশেষ অনুষ্ঠানটো চাই থকাৰ বাবে সকলোকে ধন্যবাদ জ্ঞাপন কৰি আজিৰ এই বিশেষ অনুষ্ঠানটো ইমানতে সামৰণি মাৰিছোঁ আপোনালোকে চাই থাকিব আপোনালোকৰ একমাত্ৰ প্ৰিয় চেনেল পোহৰ লাইভত ধন্যবাদ